নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা DLED PET এক্সামৰ বাবে সহায়কৈ আন কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন লৈ আহিছোঁ। তো যেহেতু আপোনালোকৰ এন্ট্ৰেন্স এক্সামটো 13 জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে, সো বেছি দিন আপোনালোকৰ হাতত কিন্তু এতিয়া নাই আৰু সিলেবাস মতে আপোনালোকে এতিয়াৰ পৰা ভালকৈ পঢ়ি থাকক, ঠিক আছে। আৰু এই চেনেলটোত আপোনালোকে এতিয়াৰ পৰা ডেইলি এনেকুৱা ধৰণৰ জিকে, সোশ্যাল সায়েন্সৰ বা সকলোবিলাক সাবজেক্টৰ সিলেবাস ওয়াইজ ভিডিঅ'বিলাক পাই থাকিব। সেইকাৰণে আমাৰ চেনেলটো আপোনালোকে এতিয়াই সাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি আপোনালোকৰ সিলেবাস মতে আপোনালোকৰ সকলো সাবজেক্টৰ DLED এক্সামৰ নোটছখিনি লাগে আসামিজ মিডিয়াম বা ইংলিছ মিডিয়ামত, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমাক মেছেজ কৰিব 8133840965। এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে DLEDৰ সম্পূৰ্ণ প্ৰিপাৰেশ্যনৰ নোটছবিলাক লাগে। আৰু অধিক তথ্য জানিবৰ কাৰণে DLED এক্সামটো কেনেকুৱা হ'ব, কেইটা সেকশ্যনত হ'ব, সো এইবিলাক জানিবৰ কাৰণে আমাক এই নাম্বাৰটোত হোৱাটছআপ কৰি মেছেজত জনাই দিব, ঠিক আছে। সো আমি আপোনালোকৰ ৰিপ্লাই দিম। সো এতিয়া আমি আজি ভিডিঅ'ৰ কুৱেশ্যনখিনি চাওঁ আহক। ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে, হুৱেন ফাৰ্ষ্ট লকডাউন ষ্টাৰ্টেড ইন ইণ্ডিয়া। ভাৰতত প্ৰথম লকডাউন কেতিয়া আৰম্ভ হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবিলাক কুৱেশ্যন আপোনালোকে ভালকৈ চাই যাব। এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক পৰীক্ষাত কিন্তু আহিবলৈ সম্ভাৱনা বহুত আছে। সো ইয়াৰ কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি 25 মাৰ্চ 2020। তো প্ৰথম লকডাউন 2020 চনৰ 25 মাৰ্চৰ পৰা আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CAB অৰ্থাৎ কেব। তো কেবৰ সম্পূৰ্ণ ৰূপটো কি হয়? বহুতে কেবক লৈ অসমতে এটা হুলস্থুলৰ সৃষ্টি হৈছিলে, আপোনালোকে সকলোৱে গম পাইছিলে। সো এই কেবৰ সম্পূৰ্ণ ৰূপটো কি হয় আমাক সুধিছে। তো ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন এ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। কেবৰ সম্পূৰ্ণ ৰূপটো হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। ইয়াৰ লগতে CA তাৰপিছতে হৈ পৰিছিলে CAA মানে কা। এতিয়া কাৰ সম্পূৰ্ণ ৰূপটো হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। এৰ ফুল ফৰ্মটো হৈছে এক্ট। যদি কেব আহে তেতিয়া সেইটো হৈ যাব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, আৰু যদি কা আহে তেতিয়া হৈ যাব সেইটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। দুইটা মনত ৰাখি যাব। নেক্সট কুৱেশ্যনটো চাওক, হু ৰিচিভ জননপীঠ এৱাৰ্ড ফৰ দ্য ইয়েৰ 2019। 2019 চনৰ বাবে বা 2019 বৰ্ষৰ জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছে? এইকেইজনৰ ভিতৰত কোনে লাভ কৰিছে? অপশ্যনকেইটা তেতিয়া পঢ়ি চাওঁ ভালকৈ। চ' ইয়াৰ ভিতৰতে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ আক্কিথাম অচ্যুতাম নাম্বুথিৰি। চ' তেওঁ 2019 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে ৰেডক্লিফ লাইন ডিভাইডছ হুইচ কাণ্ট্ৰিজ। ৰেডক্লিফ লাইনে কোন দুখন দেশক ভাগ কৰিছে বা কোন দুখন দেশক পৃথক কৰিছে? কুৱেশ্যনটো আপোনালোকৰ উল্টাকৈও আহিব পাৰে, ঠিক আছে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন চি ইণ্ডিয়া এণ্ড পাকিস্তান। ভাৰত আৰু পাকিস্তানৰ মাজত ৰেডক্লিফ লাইনটো আছে। প্ৰশ্নটো আপোনালোকৰ উল্টাকৈ এনেকৈ আহিব পাৰে যে ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা নিৰ্ধাৰণ কৰাৰ লাইনটোৰ নাম কি বা সীমাৰেখা কিহে নিৰ্ধাৰণ কৰে? চ' এইটো হৈ যাবগৈ ৰেডক্লিফ লাইনে, ঠিক আছে। এনেকৈও আপোনালোকৰ কুৱেশ্যনটো চাই যাব। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ডিড ফাৰ্ষ্ট ফাইণ্ড কৰোণা ভাইৰাছ। প্ৰথম ক'ত কৰোণা ভাইৰাছ পোৱা গৈছিল বা কৰোণা ভাইৰাছটোৰ উৎপত্তি ক'ৰ পৰা হৈছিল বুলি আহিব পাৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ উহান অফ চাইনা। চীনৰ উহান চহৰখনৰ পৰাই কৰোণা ভাইৰাছটো প্ৰথমতে পোৱা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন হয়? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাবগৈ অপশ্যন ডি, ঠিক আছে। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ সঞ্জয় মলহোত্ৰা। সঞ্জয় মলহোত্ৰা হৈছে বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ RBIৰ গভৰ্ণৰ। নেক্সট কুৱেশ্যনটো চাওক কি দিছে, হু ইন্ট্ৰডিউচ লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া। ভাৰতত কোনে স্থানীয় স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰিছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ লৰ্ড ৰিপনে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভালকৈ চাই ল'ব। নেক্সট কুৱেশ্যনটো চাওক, হুইচ ইজ দ্য লাৰ্জেষ্ট চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চেছ অৰ্থাৎ CAPF ইউনিট ইন ইণ্ডিয়া। ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী কোনটো? CRPF নে CISF নে BSF নে ITBP? চ' ইয়াৰ কোনটো এনচাৰ কাৰেক্ট হ'ব? চ' এইটো হ'ব অপশ্যন এ CRPF, ঠিক আছে। CRPFটো হৈছে ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী। নেক্সট কুৱেশ্যনটো চাওক, হোৱাট ইজ দ্য নিউ ষ্ট্ৰাকচাৰ অফ নিউ এডুকেশ্যন পলিচি 2020। নতুন শিক্ষানীতি 2020ৰ মতে শিক্ষা গাঁথনি কেনে হ'ব? কেনে হৈছে মানে শিক্ষা গাঁথনিটো আগত কি আছিলে 10+2 আছিলে,
এতিয়া নতুন শিক্ষা গাঁথনিটো কেনেকুৱা হৈছে 2020 ৰ শিক্ষানীতি মতে সো এটো হৈ যাবগে অপচন এ 5 + 3 + 3 + 4 এটো হৈছে নতুন শিক্ষা গাঁথনি নেক্সট কোৱেশ্চনটো হৈছে due to the leadership and success in which one of the following did Vallabhbhai Patel get the title of Sardar তলৰ কোনটো আন্দোলনত দিয়া নেতৃত্ব আৰু সফলতাৰ কাৰণে বল্লভভাই পেটেলক সৰ্দাৰ আখ্যা দিয়া হৈছিল তো ইয়াৰ শুদ্ধটো অপচন সি বৰদলি সত্যাগ্ৰহ ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখিব বৰদলি সত্যাগ্ৰহত আন্দোলনত দিয়া নেতৃত্বৰ কাৰণে সৰ্দাৰ বল্লভভাই পেটেলক সৰ্দাৰ আখ্যাটো দিয়া হৈছিল নেক্সট কোৱেশ্চন হৈছে গল্ফ প্লেয়াৰ বিজয় সিং বিলং টু হুইচ কান্ট্ৰি গল্ফ খেলুৱৈ বিজয় সিং কোনখন দেশৰ হয় তো ইউএছএৰ হয় নে ফিজিৰ হয় নে ভাৰতৰ হয় নে ইউনাইটেড কিংডমৰ হয় তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন বি ফিজি ঠিক আছে তো গল্ফ বিজয় সিং কৰ হয় ফিজিৰ হয় তো কি খেলে গল্ফ খেলুৱৈ এগৰাকী নেক্সট টু চাওক হুইচ ইণ্ডিয়ান হকি প্লেয়াৰ হেজ এ ৰোড নেম আফটাৰ হিম ইন জাৰ্মানী কোনজন ভাৰতীয় হকি খেলুৱৈৰ নামেৰে জাৰ্মানীত এটা পথৰ নামাকৰণ কৰা হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰে শুদ্ধটো হৈ যাবগে অপচন সি ৰূপ সিং ঠিক আছে ভাৰতীয় হকি খেলুৱৈ ৰূপ সিঙৰ নামেৰে জাৰ্মানীত এটা পথৰ নাম দিয়া হৈছে নেক্সট কোৱেশ্চনটো হৈছে হাউ মেনি গোল্ড মেডেল হেভ বিন ওন বাই ইণ্ডিয়া ইন দ্য অলিম্পিক সো ফাৰ তো বৰ্তমানলৈকে ভাৰতে অলিম্পিকত কেইটা সোণৰ পদক লাভ কৰিছে আমাক সুধিছে 4টা নে 8টা নে 9টা নে 10টা তো ইয়াৰ শুদ্ধটো অপচন ডি 10টা এতিয়ালৈকে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং টাৰ্মছ ইজ ইউজড ইন ক্ৰিকেট তলৰ কোনটো শব্দ ক্ৰিকেটত ব্যৱহাৰ হয় তো কোনটো হয় সেন্টাৰ হাফ নে এলবিডব্লিউ নে লব নে বুলছ আই সো এটো সকলোৱে চাগে জানে কাৰেক্ট আনসাৰটো অপচন বি এলবিডব্লিউ মানে হৈছে লেগ বিফৰ উইকেট এই এলবিডব্লিউ ৱৰ্ডটো ক্ৰিকেটত ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন এছিয়ান গেমছ গোল্ড ইন 400 মিটাৰ ৰান এছিয়ান গেমছৰ 400 মিটাৰ দৌৰত প্ৰথম সোণৰ পদক লাভ কৰা ভাৰতীয় মহিলা খেলুৱৈগৰাকী কোন আছিল তো ইয়াৰ শুদ্ধটো অপচন সি কমলজিৎ সন্ধু নেক্সট টু চাওক হু ওন এ ব্ৰঞ্জ মেডেল ফৰ ইণ্ডিয়া ইন বক্সিং এট দ্য টকিঅ' 2020 অলিম্পিক্স টকিঅ' 2020 অলিম্পিকৰ বক্সিঙত কোনে ব্ৰঞ্জৰ পদক লাভ কৰে তো ইয়াৰ শুদ্ধটো হৈ যাব অপচন এ লভলিনা বৰগোহাঁই লাভ কৰিছিলে নেক্সট টু চাওক হু ওন এ ব্ৰঞ্জ ফৰ ইণ্ডিয়া ইন বেডমিণ্টন এট দ্য টকিঅ' 2020 অলিম্পিক্স এটো 2020 অলিম্পিকৰ ওপৰতে প্ৰশ্ন আহিছে যে 2020 চনৰ টকিঅ' অলিম্পিক্সত বেডমিণ্টনত কোনে ব্ৰঞ্জৰ পদক লাভ কৰিছিলে তো তেওঁ কোন আছিল ভাৰতীয় খেলুৱৈ ইয়াৰে শুদ্ধটো হৈ যাব অপচন বি পিভি সিন্ধুৱে লাভ কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে when is the national girl child day অৰ্থাৎ ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস কেতিয়া পালন কৰা হয় when national girl child day celebrated annually in India important question হয় সো ইয়াৰ শুদ্ধটো হৈ যাব অপচন বি 24 জানুৱাৰীত পালন কৰা হয় ভালকে মনত ৰাখি লব নেক্সট কোৱেশ্চনটো চাওক মাৰ্ডাৰ ৰিলেটেড আইপিসি সেকশন ইজ হত্যাৰ লগত জড়িত ভাৰতীয় দণ্ডবিধি আইনৰ দফাটো কোনটো হয় ঠিক আছে আইপিসি সেকশন কোনটো হত্যাৰ লগত জড়িত হয় আইপিসি সেকশন 302 নে 420 নে 307 নে 199 কোনটো হত্যাৰ লগত জড়িত আমাক সুধিছে এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ৰাইট আনসাৰটো অপচন এ 302 অৰ্থাৎ আইপিসি সেকশন 302 টো হত্যাৰ লগত জড়িত মাৰ্ডাৰ লগত জড়িত তো আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো চাওক where was FIFA World Cup 2020 held 2022 দে 2022 চনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতা ক'ত অনুষ্ঠিত হৈছিল ক'ত হৈছিল ওমানত হৈছিল নে সৌদি আৰবত হৈছিল নে কাটাৰত নে ৰাছিয়াত হৈছিল তো সকলো চাগে জানিব লাগে সো জানে চাগে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ কাটাৰত হৈছিল 2022 ত হৈছিল কাটাৰত সো আপোনালোকৰ এইকেইটা কোৱেশ্চন আমি ৰাখিলো আৰু বেছিকৈ কোৱেশ্চন আমি লৈ আহি থাকিম যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লয় তেতিয়া আপোনালোকে ভিডিওবিলাক পাই থাকিব আৰু যদিহে একদম কম মূল্যত আপোনালোকে এক্সামৰ প্ৰিপাৰেচনটো কৰিব বিচাৰে ফুল সিলেবাস ওয়াইজ আপোনালোকৰ নোটছ বিলাক যদি লাগে তেনেহলে এই নাম্বাৰটো আমাক মেছেজ কৰিব 8133840965 ঠিক আছে ইয়াতে 965 ইয়াতে আমাক মেছেজ কৰি আমাৰ পৰা সকলো সাবজেক্টৰ
নোটছবিলাক আপোনালোকে লৈ ল'ব ঠিক আছে নোটছবিলাক লৈ আপোনালোকে যিমানবিলাক সাবজেক্ট আছে সিলেবাসটো আপোনালোকৰ বহুত ডাঙৰ হয় যেহেতু সো সিলেবাসৰ সকলোবিলাক নোটছ আপোনালোকে লৈ পিনে ভালকে পঢ়ি থাকিব পাৰিব এতিয়াৰ পৰা যেহেতু লাগি যাওক আপোনালোকৰ বেছি দিন পিছত কিন্তু নাপাবগে সো চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ভিডিওবিলাক আৰু মেথছৰ ৰিজনিঙৰ ভিডিওবিলাকো পাই থাকিব ধন্যবাদ